নমস্কাৰ স্তুতি গোস্বামী নামৰ চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো কচু দি ৰন্ধা হাঁহৰ মাংসৰ এটা ৰেচিপি। ভিডিঅ'টো চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লৈ যান। এতিয়া বলক আমি ভিডিঅ'টোৰ মাজলৈ আগবঢ়ো। কচু আৰু হাঁহৰ মাংসৰ এই ৰেচিপিটোৰ কাৰণে মই বাইৰে কেইডালমান কচু কাটি আনিলো। কচু থুৰ বিচাৰিছিলো কিন্তু ইমানখিনি থুৰ নাপালো। এই কচুখিনি ভালদৰে ধুই লৈছো। আৰু ইয়াৰ কাৰণে মই মছলা ভিতৰত লৈছো অলপ জিৰা জালুক, এয়া পানীত তিয়াই পটাত পিচি লৈছো। লগতে অকণমান আদা নহৰু পিচি ললো। এয়া মছলা আৰু আদা নহৰু। এতিয়া এখন কেৰাহী গেছৰ ওপৰত তুলি তাতে দিছো মিঠাতেল আৰু তেলখিনি গৰম হোৱাত অকণমান চেনি আৰু দুখিলা তেজপাত দি দিলো। আৰু চেনিখিনি গলি যোৱাত তাতে তিনিটা পিঁয়াজ এনেকৈ সৰু সৰুকৈ কাটি দি লৈছো আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম। যেহেতু কচু দি হাঁহৰ মাংস আনিছো গতিকে জ্বলাটো দিবই লাগিব, সেইকাৰণে ইয়াতে মই 6-7টামান কেঁচা জলকীয়া কাটি দিছো। লগতে জিৰা জালুকটো দিমেই। আমাৰ কচুখিনি ইমান নখজুৱাই গতিকে সিজাই পানী পেলাই দিব নালাগে, শাকৰ নিচিনাকৈ ভাজি খাব পাৰে। আৰু এতিয়া মই পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ল। এতিয়া মই ইয়াতে দিছো হাঁহৰ মাংসখিনি। আৰু এতিয়া মই এইখিনি অলপ সময় ভাজি ল'ম। এতিয়া হাঁহৰ মাংস খাবলৈ ইমানো ভাল নহয় কাৰণ তেলটো অকণমান কম ওলায়, কাটিয়া ঘূণ মাহত যেনেকৈ তেল ওলায়। আৰু এয়া মাংসখিনি ভাজি থাকোঁতে ইয়াতে মই দিছোঁ হালধি আৰু আন্দাজমতে নিমখ, আৰু লগতে যিখিনি মছলা খুন্দি ৰাখিছিলোঁ জিৰা জালুক সেয়াও মই ইয়াতে দি দিম। আদা নহৰুখিনি অকণমান পাছত দিম। আৰু এতিয়া মই গোটেইখিনি ভালদৰে মিহলাই ল'ম। আৰু মাংসখিনি মই অলপ আধাতকৈ বেছি সিজালৈকে ভাজি ল'ম। যেহেতু কচু দিয়াৰ পাছত ইমানো সিজাই থাকিব নালাগে। আৰু আপোনালোকেতো বাৰু কচু দি হাঁহৰ মাংস খাইছেনে? যদি নাই খোৱা এবাৰ ট্ৰাই কৰি চাবচোন, খাই ভাল পাব। কিন্তু আমাৰ অসমীয়া মানুহৰ কচুৰ জালুকীয়া প্ৰিয়ই। এতিয়া মই ইয়াতে আদা নহৰুখিনি যিখিনি পিচি ৰাখিছিলোঁ সেয়া দি দিলোঁ। আৰু পুনৰ গোটেইখিনি ভালদৰে ভাজি ল'ম। এনেকৈ মই মাংসখিনি আধাতকৈ বেছি সিজালৈকে ভাজি ল'লোঁ। আৰু এয়া দেখিছেই মাংসখিনি আধাতকৈ বেছি সিজিলে। এতিয়া মই যিখিনি কচু কুটি ৰাখিছিলোঁ সেয়া ইয়াতে দি ল'ম। মই কচুখিনি দিয়াৰ পাছত বেছি সময় নাভাজোঁ, অকণমান গোটেইখিনি ভালদৰে মিহলাই পানী দিম। কচু বোলে বেছিকৈ ভাজিলে হেনো নিসিজে, আমাৰ আইতাই কোৱা মতে, মই নাজানো। আৰু সেইকাৰণে কচু দিয়াৰ পাছত মই বেছি সময় নাভাজোঁ, গোটেইখিনি এবাৰ ভালদৰে খালি মিলাইহে লৈছোঁ। কচুখিনি মাংসখিনিৰ লগত মই ভালদৰে মিহলাই ল'লোঁ। আৰু এতিয়া মই ইয়াতে অলপ গৰম পানী দি দিম। পানী দিয়াৰ পাছত গোটেইখিনি মই এবাৰ ভালদৰে মিহলাই ল'লোঁ। আৰু এতিয়া এইখিনি সিজাৰহে কথা, আৰু বেলেগ ইয়াতে কৰিবলগীয়া একো কাম নাই। আৰু এতিয়া এইখিনি মই ঢাকি ভাজি থাকিম। ইয়াত আৰু কৰিবলগীয়া একো নাই। কচুখিনি সিজিলে মাংসৰ বাকীখিনি সিজিলে হৈ গ'ল। আৰু অলৰেডি আধাতকৈ বেছি সিজিছেই মাংস। আৰু এতিয়া আলু এটা কাটি মই 4 টুকুৰা কৰি দি ল'লোঁ। আলুটো দিবলৈ পাহৰিছিলোঁ। এতিয়া মাংসখিনি আৰু ভাজি থকাহে কথা। প্ৰায় 20 মিনিটমান মাংসখিনি ভজাৰ পাছত এয়া দেখিছেই কচুখিনিও ধুনীয়াকৈ মাংসৰ লগত মিহলি হৈ গৈছে। আৰু গেছৰ ফ্লেমটো হাইতে আছে। আৰু অকণমান নিমখটো মই চেক কৰি কম পোৱাত অকণমান নিমখ দি লৈছোঁ। আৰু গোটেইখিনি ভালদৰে মিহলাই লৈছোঁ। আৰু অকণ পানীটো মই শুকাব দিম, সেইকাৰণে পুনৰ ঢাকনিখন দি লৈছোঁ। আৰু দেখিছে ওপৰত ধুনীয়াকৈ তেল বিৰিঙি উঠিছে, কিন্তু হাঁহৰ মাংসখিনি ইমান তেল নাই ওলোৱা। আৰু অলপ সময় মাংসখিনি ভাজি ল'ম।
এতিয়া গেছৰ ফ্লেমটো অকণমান মই কমাই দিলোঁ। আৰু এই আমাৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। এবাৰ ভালকৈ লৰাই লৈছোঁ, যিহেতু কেৰাহীটো তুলিত কচুখিনি অকণমান লাগি ধৰিছে, গতিকে আমাৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। আৰু মই গেছৰ ফ্লেমটো এতিয়া অফ কৰি দিম। আৰু ইয়াৰে অলপ মাংস মই পৰিৱেশনৰ কাৰণে এটা বাতিত উলিয়াই ল'লোঁ। গতিকে কচু দি ৰন্ধা হাঁহৰ মাংস ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোলৈকে থাকিলে বহুত বহুত ধন্যবাদ। আৰু আগতে যদি ৰান্ধি খোৱা নাই, এবাৰ আপোনালোকে ট্ৰাই কৰি চাব।